নমস্কাৰ, নতুন এটা সৰু ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। এইটো কাৰ ঘৰ দেখিছেনে? ডাক্তৰ বলিন ডেকা আৰু পমি লিপিকা বৰা দুয়োজনে ডাক্তৰ। আজি সত্যনাৰায়ণ পূজা আছিলে, মোকো নিমন্ত্ৰণ দিলে, মই গৈ পালোঁগৈ। ঘৰটো দেখিয়েই মোৰ মানে লওঁ লাগিলে, ফটোৱে ভিডিঅ' কৰোঁ লাগি গ'ল। আৰু এই ভিতৰটো দেখিছেনে? এইখিনি কিন্তু আগৰে ঘৰ, তথাপিও খুব ধুনীয়াকৈ সজাই থয়। পমিৰ মানে আৰ্টিষ্টিক এটা মাইণ্ড আছে আৰু সেই মানে সকলোফালে ফুটি উঠে। আৰু ঘৰটো ইয়াত চাওকচোন, প্ৰতিটো বস্তুৱে মানে তাইৰ হাতৰ পৰশত যেন একেবাৰে মূৰ্ত হৈ উঠিছে। চাৰিওফালে ফুল ফুল উঠা হেৰি ভালেই হ'ল দিয়া, তুমি ল'লা যে এতিয়া একদম ৰাখিবলৈও তাই পাহৰা নাই। এইখন দেখিছেনে কি সুন্দৰ ফটো? এই চকীখন ইমান যে ধুনীয়া লাগে নহয়নে? সৰু সৰু চকী কিন্তু বৰ ধুনীয়া কাঠৰ। আৰু এইফালে দেখিছেনে কেনেকৈ বেৰত যে সৰু সৰু টাববিলাকত ফুলৰ পুলি। এইজনী পমি ধুনীয়াকৈ সাজি-কাচি ধুনীয়াকৈ আছে আৰু পূজাৰ সাজযোৰ পিন্ধি। নিজে ডাক্তৰ, খুব আৰ্টিষ্টিক মাইণ্ডৰ হয় আৰু খুব মৰম লগা। মোক খুব মৰম লাগে, নিজৰ ভনী যেন লাগে মোৰ। এয়া সজাই পৰাই ৰাখিছে দেখিছেনে? এই সজোৱা সেইবিলাক চায়েই মোৰ ভাল লাগে। তাই সৰু সৰু টাববিলাকতো ফুলবিলাক, আৰু য'তেই যায় তাৰ পৰাই তাৰে স্মৃতি কিছুমান লৈ আহে, মূৰ্তিয়ে হওক ফটোৱে হওক যিকোনো। এয়া ওপৰলৈ যোৱা, এইটো ওপৰত ৰুম আছে, বেডৰুম আছে, তাতেও ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। য'ত যেনেকৈ এই টাবকেইটা সৰু সৰু যদিও কি ধুনীয়াকৈ নিজে নিজে আৰ্ট কৰিছে দেখিছেনে? এয়া সজাই থৈছে ধুনীয়াকৈ। দেখুৱালোঁ আপোনালোকক ৰুমটো। এই বাঁহৰ বেলেগ বেলেগ তাৰমানে বাঁহৰখিনি এইফালে ৰাখিছে। এইয়া ওপৰৰ পৰা বাঁহীটো দেখুৱাই দিছোঁ চাওকচোন। এইটো হৈছে পাকঘৰ, পাকঘৰটো দেখুৱাই দিলোঁ। ধুনীয়া পাকঘৰটো ব্যৱস্থা কৰি লৈছে গোটেইখিনি। এইখন এখন বেলকনি হয়, তাতেই গোঁসাইঘৰটো আছে আৰু তাতেও ফুলৰে মানে সজ্জিত আৰু ধুনীয়া ধুনীয়া ইনড'ৰ প্লেণ্টবিলাক ৰাখিছে। আৰু এইটো গোঁসাইঘৰটো চাওকচোন, সকলো মূৰ্তি সকলো ভগৱানেই আছে ইয়াত। য'ত যি দেখিছে কিনি আনিছে। বিশেষভাৱে এজনকেই তেওঁ পূজা যে কৰিব সেইটো নহয়, কৃষ্ণ আছে, শিৱ আছে, গণেশ আছে, সৰস্বতী সকলোখিনি আছে। আজি সত্যনাৰায়ণ পূজা হৈ গ'ল, সেয়া দেখুৱাবলৈ নাপালোঁ। মই অকণমান দেৰি হৈ গ'ল আহোঁতে। প্ৰসাদ চসাদ ল'লোঁ, ভোগ খালোঁ, ধুনীয়াকৈ জোখৰ ভোগ দিছিলে, বৰ সুন্দৰ লাগিলে খাই। আৰু মই বোলো যাওঁগৈ, নাই সিহঁতে নেলে। এইটো হৈছে টনি, ল'ৰাটো এটাই ল'ৰা মাত্ৰ। বলিনে ক'লে বোলে নহয় দুয়োটাই ক'লে। এইয়া দেখিছেনে কি ধুনীয়া ধুনীয়া দিছে, ধুনীয়াকৈ সজাইছে ঘৰটো। ড্ৰয়িং ৰুমটো দেখিলে যে কিমান ধুনীয়া লাগে, বৰ ধুনীয়াকৈ সজাইছে ড্ৰয়িং ৰুমটো। এয়া ড্ৰয়িং ৰুমটো অকণমান দেখুৱাই দিলোঁ আপোনালোকক। বুদ্ধ মোৰ প্ৰিয়। বলিনে ধুনীয়াকৈ একেবাৰে পূজাৰ ড্ৰেছ পিন্ধি আছে। বেছিকৈ দেখুৱাবলৈ নোৱাৰিলোঁ অৱশ্যে, মানুহো আহি আছেতো। আৰু ইয়াত দেখিছেনে এই মাটিৰ পাত্ৰকেইটা কি ধুনীয়াকৈ ৰং দি ডেক'ৰেশ্যন কৰি থৈছে। এই বিকাশৰ পৰা লাজেই লাগিলে। তাৰপিছত এয়া ভোগ খালোঁ, প্ৰসাদ খালোঁ। তাৰপিছত বলিনে নেৰিলে আৰু নহয়, ভাত হৈছে, খাই যাব লাগিব। সেইকাৰণে বোলো অকণমান খালোঁ আৰু প্ৰসাদ হিচাপে। আৰু এইখিনি মানে সজোৱাটো শেষ নাই, মানে ইমান ধুনীয়া সজাইছে। বাহিৰখন মানে সজাবলৈ আছেই। আৰু তাই কৈছে যে বাহিৰত ফটো পিছত ল'ব ভিডিঅ'টো, এতিয়া সজোৱাই নাই ভালকৈ। তথাপিও চাওকচোন কেনেকুৱা ধুনীয়া, মানে সঁচাকৈ দেই কি মজা। ৰাস্তাটো সেয়া ৰাতিৰ কথা, ৰাস্তা
ৰাস্তাটোদি গাড়ীবিলাক গৈ আছে। ক'তনো বাৰীটো বেয়া, ধুনীয়া নহয় বাৰু।